lot कि कांग्रेस चेंज होगा he could not মই কব পাতিব নালাগে ভূপেন বৰাক মই খবৰ দিব পাৰো বছৰ তাত কিৰাৰ দৰে সোমাই আছিল নহয় কোহে কোহে সোমাই আছিল মানুহবিলাকটো মোৰ লগতে আছিল কোহে কোহে মই সোমাই আছিল গতিকে সেই কোহ ভাঙিবৰ কাৰণে বহুত সময় লাগিব মই আগতে কৈছো যে বিজেপিৰ দৃষ্টিভংগীৰ পৰা বিৰোধী ঐক্যৰ কোনো ডিসকাশন আমি নকৰো দুটা কাৰণে নকৰো বিৰোধী পক্ষ 22টা সিটত তেওঁলোকে কাজিয়া কৰি আছে আৰু সেই 22টা সিটত আমি নিজিকো গতিকে বিৰোধী ঐক্যৰ ডিসকাশন বিজেপিত নহয় কাৰণ যত বিজেপি ষ্ট্ৰং তাত বিৰোধী ঐক্য হলেও নিজিকে অনৈক্য হলেও নিজিকে গতিকে বিৰোধী ঐক্যৰ সাবজেক্ট মেটাৰটো হল 24 সিটৰ বাহিৰৰ নহয় এটা ডিব্ৰুগড়ত বিৰোধী ঐক্য হল কি ফৰক পৰিব জালুকবাৰীৰ বিৰোধী ঐক্য হল কি ফৰক পৰিব নলবাৰীৰ বিৰোধী ঐক্য হল কি ফৰক পৰিব শিলচৰত বিৰোধী ঐক্য হল কি ফৰক পৰিব লক্ষীপুৰত বিৰোধী ঐক্য হল কি ফৰক পৰিব বিপুৰিয়াৰ বিৰোধী ঐক্য হল কি ফৰক পৰিব জাগিৰোডত বিৰোধী ঐক্য হল কি ফৰক পৰিব তিহুত বিৰোধী ঐক্য হল কি ফৰক পৰিব পলাশবাৰীত বিৰোধী ঐক্য হল কি ফৰক পৰিব গতিকে বিজেপিৰ সিটত বিৰোধী ঐক্যৰ কোনো ইম্পেক্ট নাই এইটো হল যদি বিৰোধী ঐক্য নকৰাকৈ 24টাৰ সিট তুলুৱাকৈ যদি অখিল গগৈ ঐক্য কৰে অখিল গগৈ যোৱাবাৰ এছেম্বলিত যি আছে তাত থাকিব লুৰিণজ্যোতি গগৈয়ে যদি বিনা কান্দি নোলোৱাকৈ এলায়েন্স কৰে তেওঁ য'ত আছিল তাতেই থাকিব কংগ্ৰেছে দিব পৰা 24টা সিট আছে যদি বিৰোধী ঐক্যৰ কাৰণে 4টা 5টা সিট বাকি দুটা পাৰ্টিয়ে টানি আনিব পাৰে তেওঁলোক জিকিলে আৰু তেওঁলোকক লাগিলে 50টা সিট দিয়ক কিন্তু সেই 24টাৰ ভিতৰত যদি নিদিয়ে কি লাভ হ'ব Will the Congress be able to secure the number that is required to have the leader of opposition this time? Look, I should not जो एक अहंकार हो जाते हैं ना ऐसे नहीं बात करना चाहिए बीजेपी सरकार बनाएगा इतना तक मैं बोलूंगा कांग्रेस कितना जीतेगा नहीं जीतेगा मैं ये सब में नहीं जाना चाहूंगा आई वांट टू बी ऑलवेज फील दैट मेरा पास सीट कम है मुझे फाइट करना है मेरा आज भी ऐसा मानना है कि आई हैव 60 सीट आई हैव 3 मोर टू गो अगर मेरा दिमाग में ये घुस जाता है कि मेरा पास 90 सीट है मैं तो चुनाव में ही नहीं जाऊंगा आज ही मैं असेंबली किया डिफू गया इधर आया अभी हमारा एमएलए लोगों का मीटिंग है 10 बजे पार्टी का और मीटिंग है लेकिन एक बार दिमाग में घुस जाएगा कि मैं 100 सीट जीत रहा हूं तो मैं कहां जाऊंगा मैं तो काम ही नहीं करूंगा तो माई एडवाइस टू यंग पीपल ऑल्सो एज वेल एज पॉलिटिकल एग्जाम में इतना ही समझना चाहिए इफ योर गोल इज 80 दैट मीन्स यू शुड ऑलवेज फील दैट आप 75 में हैं तभी पास के लिए आप पढ़ेगा हम लोग राजनीति में हैं अपना कॉन्स्टिट्यूएंसी में मेरा इतना आइडिया होना चाहिए कि 10,000 वोट मेरा कम है तभी मैं जाके काम करूंगा इलेक्शन में मेरा ये मानना चाहिए कि मेरा पास 3 सीट कम है तभी जाके मैं काम करूंगा अगर मैं गर्व में आ गया कि मेरा पास दुनिया है तो दुनिया मुझे छोड़ के चला जाएगा मैं अकेला हो जाऊंगा सर আপুনি ভূপেন বৰাৰ ক্ষেত্ৰত যেটো ভৱিষ্যৎবাণী কৰিলে হেতু সফল হল কিন্তু পদ্যুৎ বৰদলৈ বা গৌৰৱ গগৈৰ ক্ষেত্ৰত হেতু কেতিয়াকৈ আমি সফল হোৱা দেখিবলৈ পাম পদ্যুৎ বৰদলৈ 2029 লোকসভা ইলেকশনৰ দুমাহ আগত আহিব দেৱব্ৰত শইকীয়া ইলেকশন হাৰাৰ পিছত আহিব স্যার কালিৰ পৰা দেখা গৈছে কাৰণ জিকালৈকে তেওঁ আহিব নোৱাৰে কাৰণ হিতেশ্বৰ শইকীয়াৰ ল'ৰা হাৰাৰ পিছত মই এদিন বাইদেউৰ তাত যাম বাইদেউ মানে তেওঁৰ মাক তাৰ পিছত বাকিখিনি মই কৰি দিম এবাৰ জিকিব নাই বছৰ কোনে এতিয়ালৈকে মোৰ মতেদি আজিলৈকে নিজিকে কষ্ট কৰিলে জিকিব হাৰিব মই নাজানো এই মুহূৰ্তলৈকে নাজিৰাত তেওঁ নিজিকে সেইটো তেওঁক সুনীল কানগুলে শিকাই দিছিলে কবৰ কাৰণে তেওঁ এতিয়া নিজৰ মতে একো নকৰে এটা ইনক্লুসিভ মাইন্ড বুলি এটা টিম আছে ৰাতিপুৱাই তেওঁক লিখি দিয়ে তুমি এনেকুৱা শাৰ্ট পিন্ধিবা এনেকে কথা কবা এনেকে খাবা এনেকে বহিবা আৰু যোনদিনাখন তেওঁলোকৰ পৰা হোৱাটছআপ নাহে উত্তৰত গণ্ডগোল কৰি দিয়ে সিদিনাখন যে মৰাণত এয়াৰক্ৰাফ্ট লেণ্ডিং লৈ গণ্ডগোল লাগিলে তেওঁ নকবলগীয়া কথা ক'লে কাৰণ সেই সময়ত এই মানুহকেইটা দিছপুৰ থানাত বহি আছিলে নহলে তেওঁ যি কালিও তেওঁ ইয়াত আহা বাহিৰত ষ্টেটমেন্ট দিয়া
তেওঁক ৰাতিপুৱা হোৱাটছআপত বুজাই দিয়া হয় যে এনেকে ক'ব লাগে। তেওঁ মনৰ পৰা এতিয়া একো নকয়, তেওঁক ইনক্লুচিভ মাইণ্ডে যি কয় তেওঁ সেইটোৱে কয়। সুনীল কানগুলে আৰু সক্ষম মাৰুৱা ইমান তথ্য আছে ছাৰ। পুৰা তথ্য থাকিব। স্যাৰ কালিৰ পৰা দেখা গৈছে গৌৰৱ গগৈ তাতে মোৰো মানুহ আছে নহয়। বিজেপি কিমান ডাঙৰ পলিটিকেল পাৰ্টি, এই মানুহবিলাকে তেলেংগানাত কাম কৰিছিল, কৰ্ণাটকত কাম কৰিছিল, গতিকে তাতেতো মোৰ নহয় আমাৰো মানুহ হৈ যায় না। স্যাৰ কালি আজি তেওঁৰ মাকৰ বেমাৰ হৈছে নে কি হৈছে এজনৰ, সেইটো কনফাৰ্ম কৰি ল'ব। নাই এইটো চাওক, ভূপেন বৰাই যেতিয়া কংগ্ৰেছ কৰিছে চিৰিয়াছলি কৰিছে, কিন্তু মই প্ৰথমৰ পৰা কৈছো যে হিন্দু লিডাৰ কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ ৰকিবুল হুছেইনে চিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে। গতিকে মানুহৰ লগত সমস্যা নহয়, সেইকাৰণে মই যেতিয়াৰ পৰাই ভূপেন বৰাই কয় তেতিয়াই মই ভূপেন বৰাক কওঁ, 2-3 দিন লগ পাইছো যে তুমি ক'ব পাৰা কিন্তু পাৰ্টিয়ে তোমাক বেকআপ নকৰে। কালিৰ পৰা দেখা গৈছে স্যাৰ গৌৰৱ গগৈ যথেষ্ট হতাশ দেখা গৈছে। না তেওঁতো 31ৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। তথাপি স্যাৰ নিৰ্বাচনী কমিটি বৈঠকতো দেখা গৈছে আপুনি ভিতৰত আছিলে নেকি? যিটো ফটো আহিছে ডাঙৰ মানুহৰ ল'ৰা কেতিয়াও হতাশ নহয়, তেওঁলোকৰ এটা নিজৰ লাইফষ্টাইল আছে আৰু তেওঁলোক সেইটো লাইফষ্টাইলতে চলি থাকে। কেতিয়াবা ৰাহুল গান্ধীক ইলেকশ্যন হাৰাৰ পিছত হতাশ হোৱা দেখিছে নেকি? আকৌ হাফ টি চাৰ্টটো পিন্ধি ওলাই যায়, বিকজ দে আৰ ব্লেছড পিপল। আমিতো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে। আজিয়ে মোক যিমান প্ৰশ্ন আপোনালোকে সোধে, কেতিয়াবা গৌৰৱ গগৈ সোধে নেকি? কাৰণ আপোনালোকেও দেখিলে ভয় খাই যায়, বাপৰে অমুকৰ ল'ৰা। কেতিয়াবা মোক সাধাৰণ ল'ৰাবিলাকে হোৱাটছআপ কৰে, দাদা প্ৰেছে যে আপোনাক ইমান প্ৰশ্ন কৰে, গৌৰৱ গগৈ কিয় নকৰে? তেতিয়া মই কৈছো ডেট ইজ এ ব্লু ব্লাড চিনড্ৰম। মোৰ ল'ৰাটো যদি ইয়াত বহি থাকে, মোৰ ল'ৰাক আপোনালোকে প্ৰশ্ন নকৰে, এই বাপৰে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা। কথাটো হ'ল তেনেকুৱা, এইটো ভূপেন বৰা আৰু মোৰ এইটো এডভান্টেজ নাই, কাৰণ আমাৰ দেউতাৰ নামটো কোনেও নাজানে। সেইকাৰণে উই আৰ অপেন টু অল চৰ্ট অফ ক্ৰিটিচিজিম। ডাঙৰ মানুহৰ যি ল'ৰা সৰুৰ পৰা ষ্ট্ৰাগল কৰাই নাই, কালিয়েতো এখন ঘৰত প্ৰদ্যুৎ বৰদলৈয়ে তেওঁক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা। আজি মই ভূপেনক সুধিছো কথাটো হয় নহয়, সি কৈছে আপুনি জানে আৰু মই নকওঁ বুলি। গতিকে